কাইলৈ স্বাধীনতা দিৱস আৰু ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে খানাপাৰা খেলপথাৰত বিশেষ আয়োজন চলি থকা হৈছে। এয়া আমি দেখুৱাইছো বীৰংগনাৰ দলে তেওঁলোকৰ যিসমূহ কাৰুকাৰ্য কাইলৈ প্ৰদৰ্শন কৰিব, তাৰ কাৰণে এনেধৰণে সাজু হৈছে। তেওঁলোকে আজি সেইসমূহ প্ৰদৰ্শন কৰি দেখুৱাইছে। এয়া অসম আৰক্ষী বীৰংগনাৰ যিটো দল, বীৰংগনাৰ দলটো এনেধৰণে তেওঁলোকৰ যিসমূহ কাৰুকাৰ্য কাইলৈ প্ৰদৰ্শন কৰিব, সেই প্ৰদৰ্শন কৰিবলগীয়া কাৰ্যসূচীসমূহ এনেধৰণে এতিয়া প্ৰদৰ্শন কৰিছে। আৰু এয়া প্ৰদৰ্শন কৰি তেওঁলোকে কাইলৈ যিহেতু সেই বিশেষ কাৰ্যসূচীত যাতে সুচাৰুৰূপে সকলো কাম কৰিব পাৰে, তাৰ কাৰণে এনেধৰণে বীৰংগনাৰ দলটোৱে নিজক সাজু কৰিছে। আৰু আমি দেখুৱাইছোঁ খানাপাৰা খেলপথাৰত এটা সুন্দৰ পৰিৱেশৰ মাজেৰে বীৰংগনাৰ দলটোৱে এনেধৰণে আমি দেখুৱাইছোঁ এই পৰিৱেশ, আৰু এই পৰিৱেশৰ মাজত এনেধৰণে বীৰংগনাৰ দলটোৱে নিজকে সাজু কৰিছে। আৰু তেওঁলোকে কাইলৈ ইয়াত প্ৰদৰ্শন কৰিব এই কাৰ্যসূচী। কাইলৈ যিহেতু প্ৰদৰ্শন কৰিবলগীয়া কাৰ্যসূচী আছে, গতিকে তেওঁলোকৰ এই কাৰ্যসূচী আমি বৰ্তমান সময়ৰ পৰিৱেশ দেখুৱাইছোঁ। অতি সুন্দৰ এটা পৰিৱেশ। এই সুন্দৰ পৰিৱেশৰ মাজত বীৰংগনাৰ যিটো দল আছে, বীৰংগনাৰ দলটোৱে নিজকে সম্পূৰ্ণৰূপে সাজু কৰিছে। ২৭টাকৈ প্লাটুনে অংশগ্ৰহণ কৰিব, গতিকে ২৭টাকৈ প্লাটুনে অংশগ্ৰহণ কৰিবলগীয়াৰ এই বিশেষ কাৰ্যসূচীৰ মূল আকৰ্ষণ হ'ব বীৰংগনাৰ এই দলটো। আৰু চাওক, এটা সুন্দৰ আৰু শৃংখলাবদ্ধতাৰ মাজেৰে তেওঁলোকে নিজক সাজু কৰিছে। এয়া এটা সুন্দৰ পৰিৱেশ আমি দেখুৱাইছোঁ। এয়া বীৰংগনাৰ যিটো দল, সেই বীৰংগনাৰ দলটো এনেধৰণে নিজকে সাজু কৰিছে। আৰু কাইলৈ ৮০ সংখ্যক স্বাধীনতা দিৱসত তেওঁলোকে নিজৰ কাৰুকাৰ্য, তেওঁলোকৰ কলা কৌশল এনেধৰণে প্ৰদৰ্শন কৰিব। আমি দেখুৱাইছোঁ এফালে গান বাজিছে, আনফালে তেওঁলোকৰ যি কাৰুকাৰ্য, সেই কাৰুকাৰ্য এনেধৰণে প্ৰদৰ্শন কৰিছে। গতিকে আমি পৰিৱেশ দেখুৱাইছোঁ যে এটা সুন্দৰ পৰিৱেশ, আৰু সেই সুন্দৰ পৰিৱেশৰ মাজত এনেধৰণে যিসকল বীৰংগনা, সেই বীৰংগনাৰ দলটোৱে এনেধৰণে সুন্দৰকৈ কাৰুকাৰ্য কৰিছে। আমি দেখুৱাইছোঁ এটা সুন্দৰ পৰিৱেশ, আৰু এনেধৰণে স্বাধীনতা দিৱসৰ এই ক্ষণত সকলো লোক সাজু হৈছে। গোটেইকেইটা প্লাটুন, প্ৰায় ২৭টাকৈ প্লাটুন এনেধৰণে সাজু হৈছে। কেওফালে এটা সুন্দৰ পৰিৱেশ, সেই সুন্দৰ পৰিৱেশৰ মাজত কাইলৈ এই বীৰংগনাৰ দলটোৱে তেওঁলোকৰ কাৰুকাৰ্য প্ৰদৰ্শন কৰিব। আৰু আমি দেখুৱাইছোঁ এটা সুন্দৰ পৰিৱেশ। তেওঁলোকক সাজু যিধৰণে কৰিছে, তেওঁলোকক নিৰ্দেশ দিয়া হৈছে কি ধৰণে তেওঁলোকে কামখিনি কৰিব, কেনেধৰণে সুচাৰুৰূপে গোটেই কাৰ্যসূচীটো চলাই নিব। তাৰ কাৰণে যিসমূহ কাৰুকাৰ্য কৰিব লাগে, সেই সকলোবোৰ কৰাৰ কাৰণে তেওঁলোক সাজু। আৰু এনেধৰণে তেওঁলোকৰ আজি শেষ যি অনুশীলনৰ মূল কাৰ্যসূচী, সেই মূল কাৰ্যসূচীলৈ আগবাঢ়িবলৈ ধন্যবাদ জনাইছোঁ চিন্টু মণিক শইকীয়া।